हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকে খেল মহৰণ 2.0 ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব মই এইটো ভিডিওৰ যোগেদি আপোনালোকক দেখাই দি আছো তো ব্লগ ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথমতে মোবাইল বা ল্যাপটপৰ গুগল ওপেন কৰি লব তাৰ পিছত সাৰ্চ কৰিব খেল মহৰণ প্ৰথমতে যেটো ওয়েবসাইট আছে খেল মহৰণ 2.0 DSYW আসাম ইয়াত ক্লিক কৰিম এতিয়া খেল মহৰণৰ যেটো ওয়েবসাইট আছে এইটো খোল খাই গৈছে এতিয়া ৰেজিষ্ট্ৰেচনত ক্লিক কৰিম ইয়াত ফটো আৰু যিকোনো এটা ডকুমেন্ট হলে হল বাৰ্থ সাৰ্টিফিকেট আধাৰ কাৰ্ড পেন কাৰ্ড যিকোনো এটা হলে হল আৰু ফটো যেটো আপলোড দিব লাগিব ফটো 100 KB তলত থাকিব লাগিব আৰু আইডি প্ৰুফ 150 KB তলত থাকিব লাগিব আৰু খেলবিলাক বয় হিচাপে হ'ব এতিয়া একসেপ্ট আৰু প্ৰসিডত ক্লিক কৰিম এতিয়া আৰু এটা নতুন পেজ খোল খাব প্ৰথমতে আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব তাৰ পিছত ডিস্ট্ৰিক্ট তাৰ পিছত সাৰ্কেলৰ নাম দিব লাগিব তাৰ পিছত গাঁও পঞ্চায়তৰ নাম দিব লাগিব এটা দিয়াই থাকিব খালি চাই সিলেক্ট কৰিলে হল তাৰ পিছত ডেট অফ বাৰ্থ ক্যালেন্ডাৰত ক্লিক কৰি কিমান সনত হৈছে এইটো তাৰ পিছত মাহৰ তাৰিখটো সিলেক্ট কৰি দিলে হল যদি ফিল আপ কৰাখিনি গৰেখিনি ঠিকই আছে তাৰ পিছত প্ৰসিডত ক্লিক কৰিম এতিয়া আৰু এটা নেক্সট পেজ আহি যাব ইয়াত প্লেয়াৰ আইডি থাকিব আৰু ৰেজিষ্ট্ৰেচন ডেটটো থাকিব আৰু ইয়াত ষ্টাৰ মাৰ্ক যিবিলাক আছে এইবিলাক ফিল আপ কৰিলে হল বাকিখিনি ফিল আপ কৰিব নালাগে তথাপি যদি আপোনালোকে বিচাৰে গোটেইখিনি ফিল আপ কৰিব পাৰে অসুবিধাৰ কোনো কাৰণ নাই ফুল নেম ইয়াত খেলুৱৈজনৰ নাম হ'ব তাৰ পিছত ফাদাৰ্স নেম ইয়াত আপোনাৰ দেউতাকৰ নাম হ'ব ডেট অফ বাৰ্থটো দিয়াই থাকিব তাৰ পিছত জেন্ডাৰ পুৰুষ নে মহিলা এইটো সিলেক্ট কৰি দিব স্ক্ৰল ডাউন কৰি তলফালে আহিব তাৰ পিছত কেয়াৰ অফ ইয়াত আপোনালোকৰ দেউতাকৰ নাম দিব ইয়াত লোকেলিটি ইয়াত গাঁৱৰ নাম দিব ষ্টেটটো দিয়াই থাকিব তাৰ পিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব পোস্টাল কোড এইটোত আপোনাৰ পোষ্ট অফিচৰ পিন কোড নাম্বাৰটো দিব আপোনাৰ যদি কমিউনিকেশ্যন এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ একে হয় তেনে টিক লগাই দিলে হল নহলে ফিল আপ কৰি দিব কন্টাক্ট ডিটেইলছ মোবাইল নাম্বাৰটো দিয়াই থাকিব যদি ইমেইল আইডি দিব বিচাৰে দিব পাৰে এতিয়া খেলবিলাক সিলেক্ট কৰিব লাগিব আপোনালোকে কোনটো খেলিব বিচাৰে ফুটবল কাবাডী ভলিবল চেছ সুইমিং সাইকেলিং যদি সকলোবিলাক খেলিব বিচাৰে সকলোবিলাকে টিক মাৰ্ক লগাই দিলে হল এডুকেশনাল ইনফৰমেশন এতে স্কুল বা কলেজৰ নাম দিব তাৰ পিছত কোন ক্লাছত পঢ়ি আছে তাৰ পিছত স্কুলৰ এড্ৰেছটো দিব এতিয়া চেক এণ্ড ভিউত ক্লিক কৰিম এতিয়া নেক্সট পেজ খোল খাব যিবিলাক ফিল আপ কৰা হৈছে সকলোবিলাক আছে আপোনালোকে ভালদৰে এবাৰ চাই ল'ব তাৰ পিছত স্ক্ৰল ডাউন কৰি তলফালে আহিব ইয়াত ফটো আৰু আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এটা আপলোড দিব লাগিব আৰু ফটোটো 100 KB তলত থাকিব লাগিব জেপিজিত ডকুমেন্টটো পিডিএফত থাকিব লাগিব নহলে জেপিজিত আৰু 200 KB তলত থাকিব লাগিব এতিয়া ফটো আপলোড কৰিম তাৰ পিছত আইডি প্ৰুফ আপলোড কৰিম তাৰ পিছত আই এগ্ৰি টিক লগাই ফাইনেল আপডেটত ক্লিক কৰিম এতিয়া পপ আপ মেছেজ আহিছে ৰেকৰ্ড ইজ সেভ সাকসেসফুল তাৰ মানে হৈ গল এইটোত ওকে কৰিম এতিয়া খেল মহৰণ 2.0 ৰ ৰেজিষ্ট্ৰেচন কাৰ্ডখন ওলাই গৈছে ইয়াত সকলোখিনি দিয়াই থাকিব ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰ ডিস্ট্ৰিক্ট গাঁৱৰ নাম নিজৰ নাম দেউতাকৰ নাম এড্ৰেছটো গোটাই দিয়া থাকিব মোবাইল নাম্বাৰ কিমান বছৰ হৈছে আৰু কোনটোত এপ্লাই কৰিছে কি খেলৰ কাৰণে গোটেইবিলাকে দিয়া থাকিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজি পোৱা নাই মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল।